নমস্কাৰ বন্ধুসকল আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল যদি আপোনালোকে আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাবলৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব তেতিয়াহে যেতিয়া ভিডিঅ'টো চাই শেষ হোৱাৰ পাছত আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে বুলি ভাবে বা আপোনালোকৰ উপকাৰত আহিলে বুলি ভাবে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি আপোনালোকৰ বন্ধু বৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে আহক এতিয়া আমি আজি ভিডিঅ'ৰ বিষয়লৈ যাওঁ আজি ভিডিঅ'ৰ বিষয়টোত আছে যে যি সকল ছাত্ৰ ছাত্ৰীয়ে BA পাস MA পাস বা BCom MCom MSc এইখিনি কোর্স কমপ্লিট কৰিছে যিখিনি প্ৰগ্ৰাম কমপ্লিট কৰিছে তেওঁলোকৰ কাৰণে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মানে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত যি সকল ছাত্ৰ ছাত্ৰীয়ে বিএড কৰিম বুলি ভাবে তেওঁলোকৰ কাৰণে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা এখন নোটিছ আহিছে ইয়াত দিছে অফিস অফ দা ৰেজিষ্ট্ৰাৰ ডিব্ৰুগড় ইউনিভাৰ্সিটি ডিব্ৰুগড় 30 এপ্ৰিল 2025 গতিকে 30 এপ্ৰিল 2025 তাৰিখ অৰ্থাৎ কি হৈছে কালি এই নোটিছখন আহিছিল ইয়াত আছে বিএড কমন এন্ট্ৰেন্স টেষ্ট 2025 for admission to the 2-year BEd program দুবছৰীয়া বিএডৰ পাঠ্যক্ৰমৰ কাৰণে এডমিশনৰ কাৰণে এই নোটিফিকেশনখন আহিছে ইয়াত দিছে অনলাইন এপ্লিকেশন are invited from eligible candidate for appearing in the BEd Common Entrance Test 2025 for admission to the 2-year BEd program under Dibrugarh University scheduled to be held on 12 July 2025 Saturday 2025 চনৰ 12 জুলাই শনিবাৰে 12 জুলাইত শনিবাৰে কি হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ যিখিনি মানে সেন্টাৰ আছে হে সেন্টাৰবোৰত কি হ'ব বিএডৰ কমন এন্ট্ৰেন্স টেষ্ট হ'ব যেহেতু ছাত্ৰ ছাত্ৰীসকল মই বিএডৰ এডমিশনৰ সম্পৰ্কত এই নোটিফিকেশনখন পঢ়িবলৈ গৈ আছো তাৰ প্ৰাক মুহূৰ্তত তোমালোকৰ সুবিধাতে মই কৈ থওঁ বিএড হৈছে এটা প্ৰফেশনেল কোৰ্স হয় ইয়াত কি হৈছে এই কোৰ্সটো যদি কৰি থ ছাত্ৰ ছাত্ৰীসকলে কি হ'ব তেওঁলোকে শিক্ষক পদৰ বাবে উপযুক্ত হ'ব শিক্ষক পদ বুলি কওঁতে আমি যদি এমই পৰা হায়াৰ সেকেন্ডাৰী লেভেলৰ এই সময়ছোৱাত এই মানে এই শিক্ষাগতৰ এই স্কুল কেইখনত এমই হাই বা হায়াৰ সেকেন্ডাৰী এই তিনিটা পৰ্যায়ত যদি ছাত্ৰ ছাত্ৰীসকলে শিক্ষক হ'ম বুলি ভাবে তেওঁলোকৰ কাৰণে কি হৈছে বিএড এই বৃত্তিমুখী পাঠ্যক্ৰমটো কৰিব লাগিব তেতিয়াহে কি হ'ব শিক্ষক হ'ব পাৰিব আৰু শিক্ষক হোৱাৰ ক্ষেত্ৰত আৰু আছে প্ৰথমতে বিএড কমপ্লিট কৰিব লাগিব বিএড কোৰ্সটো কমপ্লিট কৰাৰ পাছত টেট পাস কৰিব লাগিব তাৰ পাছতে শিক্ষকৰ কাৰণে কি হ'ব টেট পাস কৰা মানে শিক্ষকৰ কাৰণে উপযুক্ত বুলি গ্ৰহণ কৰা হ'ব এতিয়া আমি ইমানখিনি কথালৈ না যাওঁ আৰু বিএড কোনে কোনে দিব পাৰিব মই হেতু কৈ দিছো BA পাস কৰা ল'ৰা ছোৱালীয়ে হওক বা MA পাস কৰা ষ্টুডেণ্টে হওক BCom MCom MSc BSc এইখিনি ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰিব বিএড এন্ট্ৰেন্সটো দিব পাৰিব ইয়াত এন্ট্ৰেন্সৰ কথাহে কৈছো এন্ট্ৰেন্স মানে কি এখন প্ৰৱেশ পৰীক্ষা এই প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতহে যিকোনো এখন কলেজত ছাত্ৰ ছাত্ৰীসকলে এডমিশন ল'ব পাৰিব বাকি বিএডৰ সম্পৰ্কত যিখিনি ভিডিঅ' আহি থাকিব তোমালোকে পাই থাকিবা বা যিখিনি লাগে তোমালোকে কমেন্ট কৰিবা সেইখিনি মই ইয়াত দি থাকিম এতিয়া আমি নোটিফিকেশনখনৰ মেইন পইণ্ট কেইটালৈ যাওঁ গতিকে আহা ইয়াত দিছে অনলাইন এপ্লিকেশন এটো পঢ়িলো মই ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ এডমিশন বিএডত এডমিশন নামভৰ্তি কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কি থাকিব লাগিব যোগ্যতা হেয়া আছে ক্যান্ডিডেট উইথ এট লিষ্ট 50 মাৰ্কস ইন এগ্ৰিগেট আইদাৰ in the bachelor degree and in master degree in science social science humanities or bachelor in engineering technology Dibrugarh University or any other university recognized by Dibrugarh University with specialization in science and mathematics with 55 marks or equivalent grade point are
এলিজিবল ফৰ এডমিশ্যন টু দ্য প্ৰগ্ৰেম ইয়াত কৈছে যে 50 আৰু 55% থাকিব লাগিব BA হওক BCom হওক MA হওক এইখিনি বিষয়ত যাৰ 50 বা 55 মাৰ্কছ থাকিব তেওঁলোকে কি কৰিব পাৰিব বিএডৰ কমন এন্ট্ৰেন্সটো বা বিএড কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সুবিধাৰ কাৰণে মই মেইন পইণ্ট কেইটা পঢ়ি দিছো যেহেতু নটিফিকেশনখন যথেষ্ট দীঘল মই পঢ়ি গৈ থাকিলে ভিডিওটো বহুত দীঘল হৈ যাব তোমালোকে বিৰক্তি অনুভৱ কৰিবা গতিকে মই সকলোখিনি নপঢ়ো তোমালোকে পঢ়িব পাৰা যিসকলে বিএড কৰিম বুলি ভাবিছে তেওঁলোকে নিশ্চয় পঢ়িব পাৰিব নোৱাৰা কথা নাই গতিকে মই মেইন পইণ্ট কেইটা পঢ়িম আৰু যদি কোনোবাই কিবা বুজি নোপোৱা কমেন্ট কৰিবা গতিকে মেইন পইণ্ট কেইটা পঢ়িবলৈ আহিছো A candidate securing 50 marks or more in the honors major subject but less than 50% in aggregate মানে যিসকলৰ মেজৰ আছে তেওঁলোকৰ কি হ'ব নোৱাৰিব মানে 50তকৈ কম হ'ব নোৱাৰিব What is in all course paper of bachelor degree will not be eligible for admission BEd program মানে 50 মাৰ্কছতকৈ এবোৰ কম হলে মানে ভাল নহব আৰু হেতু কথা ইয়াত আছে পঢ়ি লবা বি নম্বৰ আছে ক্যান্ডিডেট মাস্ট ক্লিয়াৰ the BEd common entrance test conduct by ডিব্ৰুগড় ইউনিভাৰ্সিটি for the academic session যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অসমৰ যিকোনো ব্যক্তিগতই হওক বা প্ৰাইভেট কলেজ এখনত ছাত্ৰ ছাত্ৰীসকলে BEd কোৰ্সটো কৰিবৰ কাৰণে কি কৰিব লাগিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কমন এন্ট্ৰেন্স টেষ্ট এই পৰীক্ষাটো পাছ কৰিব লাগিব ইয়াৰ ৰিজাৰ্ভেশন আছে ৰিজাৰ্ভেশনত কি আছে স্টেচুৱাৰী ৰিজাৰ্ভেশন পলিচি অফ দা গভৰ্নমেন্ট অফ আসাম shall be flow ইয়াৰ ৰিলেক্সেশন আছে মানে OBC ST বা MOBC কাৰণে কি মানে এখিনি হেই কৰিব মানে অকমান কাৰোবাৰ কাৰণে ৰিজাৰ্ভেশন মানে কি সংৰক্ষণত থাকিব কোনোবাই OBC কাৰণে যদি সিট এটা খালি থাকে তাত কি কৰিব পাৰিব OBC ছাত্ৰ ছাত্ৰীসকল যদি যোগ্য হয় তেওঁলোকে তাত এপ্লাই কৰিব পাৰিব মানে ৰিজাৰ্ভেশন থাকিব মেৰিট লিষ্ট দেখি হেই কৰিব এখিনি মই পঢ়ি নাথাকো ইয়াত 5 বছৰীয়া এক্সপেৰিয়েন্স বিচাৰিছে এখিনি মই পঢ়ি নাথাকো ইয়াত এপ্লিকেশন প্ৰচিডিউৰ ফৰ দা BEd কমন এন্ট্ৰেন্স টেষ্ট 2025 গতিকে ইয়াতনো কেনেকৈ এডমিশন কৰিব ছাত্ৰ ছাত্ৰীসকলে নিজৰ মোবাইলতে কেনেকৈ এডমিশন কৰিব তাৰ সম্পূৰ্ণ ক্ৰাইটেৰিয়াখিনি ইয়াত আছে ইয়াত দিছে এক 1 application for appearing in the BEd common entrance test 2025 shall be through online mode only no other means of application shall be accepted গতিকে বিএডৰ কমন এন্ট্ৰেন্স টেষ্ট দিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে অনলাইনৰ জৰিয়তে কি কৰিব লাগিব এপ্লিকেশন কৰিব লাগিব তাৰ বাদে কোনো ধৰণৰ অফলাইন হওক বা কোনো এপ্লিকেশন গ্ৰহণ কৰা নহব অনলাইন ৰেজিষ্ট্ৰেচন 2 নম্বৰ পঢ়িছো অনলাইন ৰেজিষ্ট্ৰেচন ফৰ সাবমিশন অফ এপ্লিকেশন ফ্ৰম উইল বিগিনছ ফ্ৰম 5 মে 2025 অনলাইন এপ্লিকেশন মানে কমন এন্ট্ৰেন্সৰ কাৰণে অনলাইন এপ্লিকেশন কেতিয়াৰ পৰা আৰম্ভ হ'ব 5 মে পৰা আৰম্ভ হ'ব এপ্লিকেশন ফৰ BEd কমন এন্ট্ৰেন্স টেষ্ট 2025 is through online mode only এটো কি কৰিব লাগিব এপ্লিকেশনখন অনলাইন মোডতে হ'ব the last date of submission of application 25 May 2025 till 11:55 PM অৰ্থাৎ এডমিশন প্ৰক্ৰিয়াটো মানে অনলাইন প্ৰচিডিউৰটো আৰম্ভ হ'ব কমন এন্ট্ৰেন্সৰ কাৰণে 5 তাৰিখ মে মাহৰ 5 তাৰিখে আৰু অনলাইন সাবমিশন প্ৰক্ৰিয়াৰ শেষ অন্তিম তাৰিখটো হৈছে 25/5/2025 11 PM লৈকে কেনেকৈ অনলাইন এপ্লিকেশন কৰিব লাগিব যি সকলে নাজানা বাদ দিয়া তোমালোকে হেই অনলাইনৰ বিষয়টোৰ লগত যি সকলে অনলাইন কৰি পোৱা নাই তেওঁলোকে এইবোৰ বিষয়ত মানে চেষ্টা নকৰাই ভাল কেনেবাকে ভুল হৈ যাবও পাৰে গতিকে ওচৰৰ তোমালোকৰ যিবোৰ CSC চেণ্টাৰ আছে বা ঘৰত যদি কোনোবাই নিজে মোবাইলতে অনলাইন কৰে তেওঁলোকৰ ওচৰলৈ যাবা আৰু নজনাটো তোমালোকেও পাৰিবা চেষ্টা কৰি থাকিলে গতিকে কেনেকৈ অনলাইন এপ্লিকেশন কৰিব লাগিব হেখিনি প্ৰচিডিউৰ ইয়াত আছে হেখিনি মই কৈ নাথাকো কিন্তু তাৰ আগত আৰু এটা ক'ব লাগিব ইয়াত দিছে যে এই F নম্বৰ পইণ্টটো চোৱা তোমালোকে 3 নম্বৰৰ F নম্বৰ পইণ্টটোত আছে
After ensuring that all the information displayed on the preview is correct, the candidate needs to click Pay Now, submit the application, and then pay the application fees 1,000. Only through online mode, debit card, credit card, internet banking. যে বিএডৰ কমন এন্ট্ৰেন্সটো দিবৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকলৰ যিটো অনলাইন ফিজ হৈছে 1000 টকা। পূৰ্বতে আমি যেতিয়া বিএ পাছ কৰিছিলোঁ 2020 সেই সময়ছোৱাত বিএডৰ এন্ট্ৰেন্সৰ অনলাইনৰ যিটো ফিজ আছিল কমন এন্ট্ৰেন্স টেষ্টৰ কাৰণে তেতিয়া আছিল 500 টকা আৰু 2025ত কিমান হ'ল 1000 টকা হ'ল। গতিকে বাঢ়িছে, ফিজটো বাঢ়িছে। মই মেইন পইণ্ট কেইটা পঢ়ি দিলোঁ। ইয়াত ইম্পৰ্টেণ্ট নোটছ আছে। দ্য ইউনিভাৰ্চিটি শ্বেল নট ভেৰিফাই এলিজিবল অফ এ কেণ্ডিডেট এট দ্য টাইম অফ ৰিচিভিং দেয়াৰ এপ্লিকেশ্যন ফৰ্ম এণ্ড ইনচিয়ৰিং এডমিট কাৰ্ড টু দেম। ইউনিভাৰ্চিটিয়ে কি নকৰে, এইটো কোনো ধৰণৰ ভেৰিফাই নকৰে। কিহৰ ভেৰিফাই নকৰে? এপ্লিকেশ্যনখনৰ। দ্য কেণ্ডিডেট হু ডু নট fulfill the minimum eligibility criteria shall not be debarred from appearing the BEd. গতিকে ইউনিভাৰ্চিটিয়ে এইবোৰ কোনো কি কৈছে, এইবোৰ সব ডিটেইলছ তাত চাই নাথাকিব। ক্ৰাইটেৰিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়াত একো চাই নাথাকে। However, their candidate shall not be considered at the time of admission to the BEd program conducted by Dibrugarh University and affiliated college. Hence, intending candidates are requested ensure themselves reading fulfill and minimum eligibility for admission in the program. গতিকে এডমিশ্যনটো সময়ত যিখিনি যোগ্যতা থাকিব সেই যোগ্যতাখিনি থকাৰ পাছতে তেওঁলোকে কি কৰিব লাগিব, বিএডৰ কাৰণে এনেকৈ কমন এন্ট্ৰেন্স টেষ্টৰ কাৰণে এপ্লাই কৰিব লাগিব। Centers of the BEd Common Entrance Test. The Common Entrance Test will be conducted in the following test centers. ইয়াত মানে যেতিয়া তোমালোকে 1000 টকাতে বিএড কমন এন্ট্ৰেন্স টেষ্টৰ কাৰণে অনলাইন আবেদন কৰিবা, এপ্লিকেশ্যন কৰিবা, তাৰপাছত তোমালোকে পৰীক্ষা দিবৰ কাৰণে ক'ত পাৰিবা? ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ঢকুৱাখানা, শিৱসাগৰ। লখিমপুৰৰ ক্ষেত্ৰত যদি চাওঁ, আমাৰ নৰ্থ লখিমপুৰ কলেজ বা এতিয়া ইউনিভাৰ্চিটি হ'ল, তাৰপাছত আহিলে গভ হায়াৰ ছেকেণ্ডাৰী হওক লখিমপুৰৰ, PGT কলেজ হওক, এইবোৰত কি হয় বিএডৰ কমন এন্ট্ৰেন্স টেষ্টৰ পৰীক্ষা হয়। মই লখিমপুৰৰ কথা কৈছোঁ যিহেতু মই লখিমপুৰৰ মানুহ। তাৰপৰা আহিছে দ্য ভেনিউ অফ দ্য টেষ্ট চেণ্টাৰ শ্বেল বি নটিফাইড লেটাৰ। মানে পৰৱৰ্তী সময়ত কি কৰিব, ক'ত কেনেকৈ চিট হ'ব বা ক'ত কেনেকৈ বিএড পৰীক্ষা হ'ব, ইয়াত লখিমপুৰ বুলিহে দিছে, লখিমপুৰ ক'ত হ'ব সেইখিনি পৰৱৰ্তী সময়ত ইয়াত ওলোৱা হ'ব, মানে প্ৰকাশ কৰিব। কেণ্ডিডেট আৰ এডভাইজ টু ভিজিট দ্য ডিব্ৰুগড় ইউনিভাৰ্চিটি ৱেবছাইট ফ্ৰিকুৱেণ্টলি টু বি ইনফৰ্ম অফ দেয়াৰ টেষ্ট ভেনিউ। গতিকে ছাত্ৰ-ছাত্ৰীসকলে কি কৰিব লাগিব বা প্ৰাৰ্থীসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত গৈ চেক কৰি থাকিব লাগিব, তেতিয়া ক'ত হ'ব এই কমন এন্ট্ৰেন্স টেষ্টটো তেওঁলোকে জানিব পাৰিব। ডকুমেণ্ট মেটেৰিয়েলছ টু বি আপলোডেড উইথ দ্য বিএড কমন এন্ট্ৰেন্স টেষ্ট এপ্লিকেশ্যন ফৰ্ম। ইয়াত কিছুমান ডকুমেণ্ট বা মেটেৰিয়েলছ আপলোড কৰিব লাগিব, সেইখিনি কথা কৈছে। কি কৰিব লাগিব? 1 কালাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ অফ দ্য কেণ্ডিডেট। যে প্ৰাৰ্থীজনৰ এখন ৰঙীন ফটো পাছপৰ্ট চাইজৰ আপলোড কৰিব লাগিব। ছিগনেচাৰ অফ দ্য কেণ্ডিডেট, আৰু প্ৰাৰ্থীজনৰ এটা চাইন লাগিব, চহী লাগিব। আকৌ যি চিডিউলত মানে যিহেতু আমি এই ফৰ্মখনত বা নটিফিকেশ্যনখনত খেলি মেলিকৈ পাইছোঁ, এডমিশ্যন কেতিয়া হ'ব বা এডমিশ্যনৰ লাষ্ট ডেট মানে এইটো পেগাপ ৱাইজত আছিলে, ইয়াত কিন্তু যি চিডিউলত কি বুলি দিছে পইণ্ট হিচাপত দি দিছে। চোৱা, অনলাইন এপ্লিকেশ্যন পৰ্টেল এক্টিভেটছ অন 5 মে 2025। লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ দ্য অনলাইন এপ্লিকেশ্যন 25/5/2025। ডেট অফ বিএড কমন এন্ট্ৰেন্স টেষ্ট 12/7/2025 আৰু ডেট ফৰ ডিক্লেৰেশ্যন অফ দ্য ৰিজাল্ট
22/7/2025 গতিকে ইয়াত এই ডেটকেইটা সকলোৰে কাৰণে ইম্পৰ্টেণ্ট যিসকলে বিএড কমন এন্ট্ৰেন্স টেষ্ট দিম বুলি ভাবিছে গতিকে ছাত্ৰ ছাত্ৰীসকল এয়া নটিফিকেশ্যনত সাইন কৰিছে কোনে ডক্টৰ অমিতাভ বৰুৱা ডেপুটি ৰেজিষ্ট্ৰাৰ একাডেমিক ইনচাৰ্জ ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু এইখিনি কপি কলৈ গৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সেইখিনি মই ইয়াত পাঠ কৰাৰ কোনো প্ৰয়োজন নাই বুলি ভাবোঁ গতিকে ভিডিঅ'টো চাই তোমালোকে কেনেকুৱা পাইছা জনাবা চেনেলটো সাবস্ক্ৰাইব কৰি থবা যদিহে ভিডিঅ'টো ভাল পোৱা বেয়া ফালে নালাগে যদি তোমালোকৰ যদি উপকাৰৰ নহয় তেতিয়াহ'লে নালাগে যদি উপকাৰত আহিছে বুলি ভাবা তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু বিএড সম্পৰ্কীয় যি ডিটেইলছ লাগে সকলোখিনি অনলাইন সম্পৰ্কীয় হওক আৰু মেইন পইণ্ট কেইটা মই ইয়াত পঢ়ি দিছোঁ আৰু যি লাগে মই নতুন আপডেট তোমালোকক দি যাম গতিকে আজিলৈ মই এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ নতুন ভিডিঅ' এটা লগ পাম বুলি ইমানতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ